নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্টাত মই বিশ্বৰঞ্জন আপোনালোকক মেডিবাৰ্টালৈ স্বাগতম জনাইছো প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় পোন প্ৰথমে ভগালী বিহুৰ উলগ জনাইছো আটাইলৈ আৰু আজি ক'ব বিচাৰিছো ষ্ট্ৰোক প্ৰিভেনচন এণ্ড ফাষ্ট সম্পৰ্কে ক'ব বিচাৰিছো ফাষ্ট কি FAST ফাষ্ট stroke এতিয়া stroke preventionৰ কথা আজি কিয় আহিল আজি কিয় ক'ব বিচাৰিছো কাৰণ অহাকালি আমাৰ উৰুকাত আমি কি কৰো মাছে মঙহে আমাৰ যিবিলাক পথাৰৰ পৰা শস্য আমাৰ ঘৰলৈ চপাই আনা হয় তাৰ পাছত আমি জিখাজ সকলে লগ লাগি এখাজ খাও মাছে মঙহে ঘৰৰ পুখুৰীৰ মাছ গোটেইখিনি আমি লগ লাগি খাও হেই যিটো পৰম্পৰা হেই পৰম্পৰাটো এতিয়া কি হৈছে আমি বজাৰৰ পৰা কিনি খোৱা হৈছো আমি বজাৰত গৈ বজাৰত আটাইতকৈ দামী মাছটো কিনি আনিম ডাঙৰ মাছটো কিনি আনিম আমি বজাৰৰ পৰা মুৰ্গী আনিম আমি ব্ৰইলাৰ আনিম আমি হাঁহ আনিম এই যিবিলাক আমাৰ পৰম্পৰাটো অকনমান হলনি হৈ গৈছে ইয়াৰ কাৰণ আমি কি কৰিছো আমি 90% মানুহে আমি পথাৰত নাযাও আজিকালি 90% মানুহৰ ভিতৰত ময়ো পথাৰত নযোৱা হৈছো সময় নাপাও একচুয়ালি গতিকে এই যে পথাৰত নাযাও এক্সাৰসাইজ হেবিট কমি গৈছে আমি অকনমান লেজি হৈ আহিছো দিনক দিনে ইয়াৰ কাৰণ হৈছে কি আমি আমাৰ যিটো মডাৰ্ন হৈ আহি আছো মডাৰ্ন হোৱাৰ লগে লগে আমাৰ কি হৈছে আমি মডাৰ্ন হোৱাৰ লগে লগে আমাৰ যিটো কৰ্ম আমি যিটো এক্সাৰসাইজ বা আমাৰ যিটো স্টেম বডিৰ যিটো ব্লাড সাৰ্কুলেশন হ'ব লাগিছিল ইমানখিনি হোৱা নাই আৰু আমাৰ যিটো খাদ্য আমাৰ খোৱা সামগ্ৰী এই খোৱা সামগ্ৰীবিলাক ভেজাল হৈ আহিছে এতিয়া আপোনাৰ পুখুৰীত মাছ দিলো মাছটোকো কিছুমান ইনজেকশন দি হাইব্ৰিড কৰি লয় গতিকে আপোনাৰ মুৰ্গীটো জানে মুৰ্গীবিলাক হাইব্ৰিড হৈ গৈছে মাছ হাইব্ৰিড হল হাঁহো ইভেন আজিকালি ইনজেকশন দি পেলাই ডাঙৰ কৰে গতিকে খোৱা সামগ্ৰীখিনি ভেজাল হোৱাৰ কাৰণে আমাৰ কি হৈছে আমাৰ ষ্ট্ৰোক হোৱা আৰম্ভ হৈছে তাৰপিছত ষ্ট্ৰোক মানে কি এতিয়া ষ্ট্ৰোক কিয় হয় ষ্ট্ৰোক হোৱাৰ কাৰণে সেই খাদ্য সামগ্ৰীখিনি আমি গ্ৰহণ কৰোতে কি হৈছে আমাৰ ব্লাড ভেসেল বিলাকত ব্লাড যোৱা ৰাস্তা বিলাকত কি হয় বেড কোলেষ্ট্ৰল জমা হৈ যায় এই বেড কোলেষ্ট্ৰলখিনি জমা হৈ থকাৰ বিনিময়ত আমাৰ কি হয় প্ৰেসাৰ বাঢ়ে সেই বেড কোলেষ্ট্ৰলখিনি কি হয় লাহে লাহে কি হয় তাৰ পৰা ভাঙি যোৱাটোক এথেৰোস্ক্লেৰোসিস বুলি কয় এই ভাঙি গৈ এটা সময়ত কি হয় আমাৰ এই ব্ৰেইনৰ যিবিলাক সৰু ভেসেল আছে এই ভেসেল ব্লক কৰি দিয়ে কি হয় এই বস্তুটো গৈ সৰু ভেসেল পাই যায় ভেসেলটো ব্লক কৰি দিয়াৰ লগে লগে কি হয় আমাৰ সেই এৰিয়াখিনিত অক্সিজেন আৰু খাদ্য নোপোৱা হৈ যায় ব্ৰেইনৰ কাৰণ ব্ৰেইনত অক্সিজেন বা খাদ্য যোৱাৰ বাবে আমাৰ ব্লাডেৰে যায় গম পাইছে তাত ষ্টৰেজ কেপাসিটি নাই ব্লাডে গ'ল ললে এনেকে গতিকে কি হয় সেই যে অক্সিজেন নাপালে তাত খাদ্য নাপালে নোপোৱাৰ কাৰণে কি হল সেই এৰিয়াখিনি ডেড হৈ গ'ল ডেড হোৱাৰ কাৰণে কি হল আমাৰ ধৰি লওক ফেস মুখখন যে ফাৰ্স্ট বুলি গলো FA ফেস উইকনেস ফেচিয়েল উইকনেস আৰ্ম উইকনেস হল তাৰ পিছত স্পিচ ডিফিকাল্টি হল আৰু ফাৰ্স্টৰ উদ্দেশ্য আছে টাইম টু কল 108 ঠিক আছে T2 মানে আছে টাইম টু কল 108 আপোনাৰ এই ফাৰ্স্ট মানে আছে আমি তৎক্ষণাই যদি ষ্ট্ৰোক হয় এখিনি আমি চাব লাগিব যে মুখখন উইকনেস হৈছে নেকি আমি চাব লাগিব এইবিলাক আমাৰ কি ষ্ট্ৰোক হলে গুছি যাব মুখখন বেকা হ'ব আৰ্মটো উঠাব নোৱাৰা হম কথা ক'ব নোৱাৰা হম গতিকে এনেকুৱা যদি হয় তেতিয়াহলে আপুনি গম পাব যে ষ্ট্ৰোক হৈছে ষ্ট্ৰোক হোৱাৰ লগে লগে ইমিডিয়েটলি টাইম টু কল ইমিডিয়েটলি আপুনি 108 ত ফোন কৰিব ইমিডিয়েটলি আপুনি ওচৰৰ হস্পিটেলখনত যাব ইমিডিয়েটলি আপুনি ওচৰৰ ডক্টৰজনক
লক কৰিব যিজন ডক্টৰে আপোনাৰ ষ্ট্ৰোকৰ ট্ৰিটমেন্ট বা আপোনাৰ মিনিমাম ট্ৰিটমেন্ট খিনি কৰিব পাৰে আপোনাক ব্লাড থিনাৰ এটা দিব পাৰে গতিকে সেইজন ডক্টৰৰ ওচৰত গুছি যাব তৎক্ষণাই আৰু ষ্ট্ৰোক হব নোহোৱাকৈ ৰাখিব লাগিলে ষ্ট্ৰোক প্ৰিভেন্ট কৰি ৰাখিব লাগিলে হেতু মেইন কথা আপুনি প্ৰিভেনশন ইজ বেটাৰ দ্যান কিউৰ আৰু প্ৰিভেন্ট কৰি ৰাখিব লাগিলে কি কৰিব লাগিব আপুনি ৰেগুলাৰ এক্সাৰসাইজ হেবিট কৰিব লাগিব খোৱা খাদ্যটো আপুনি ভাল খাদ্য খাব লাগিব একদম কম পৰিমাণে খাব লাগিব যেটো আপোনাক বডিক যিখিনি সুট কৰে যিখিনি লাগে সেইখিনি খাব লাগিব এক্সেসিভ নহয় এক্সেসিভ খালে আপোনাৰ ডাইজেশন নহব মেটাবলিজম নহব আমাৰ সেই বেয়া পেস্টিসাইড থকা খাদ্যবিলাক আমাক কি কৈছে মেটাবলিজম কমাই দিছে বডিৰ গতিকে আমি যিমানখিনি পাৰো আমি প্ৰিভেন্ট কৰিব লাগিব আমি প্ৰিভেন্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে আপুনি ৰেগুলাৰ এক্সাৰসাইজ হেবিট কৰিব লাগিব আৰু আপোনাৰ ৰেগুলাৰ অক্সিজেন ইনটেক বঢ়াব লাগিব আপুনি অক্সিজেন লোৱা আৰম্ভ কৰিব লাগিব কেনেকৈ লব অক্সিজেন নেচাৰেলি কেনেকৈ লব আপুনি অনুলম বিলম কৰিব এটো এইটো কৰিলে কি হ'ব আপুনি নেচাৰেলি অক্সিজেন সাপ্লাইটো হৈ থাকিব আপোনাৰ ব্লাড কোলেষ্ট্ৰল বিলাক ই ডেস্ট্ৰয় কৰি দিব যিবিলাক এথেৰোস্ক্লেৰোসিস নোহাকে ৰাখিব যদিও হৈও যায় তেতিয়ালে কি কৰিব সেই ঠাইখিনিত অক্সিজেনটো সাপ্লাই কৰি সেলটো ডেড হ'ব নি দিব নহয় জানো গতিকে অক্সিজেন সাপ্লাইটো আমি বঢ়াব লাগিব আৰু যদিও ষ্ট্ৰোক হৈ যায় অক্সিজেন সাপ্লাই কৰি থাকিলে হি অটোমেটিক্যালি ৰিকভাৰি হ'ব অটোমেটিক্যালি ব্ৰেইনটো ৰিকভাৰি হ'ব আৰু তেতিয়া আপোনাৰ এই উইকনেস কমি যাব মুখৰ বেকাটো কমি যাব তাৰ পিছত আপোনাৰ আপুনি স্পিচ আহি যাব গতিকে এইখিনি যেতিয়া আপোনাৰ আহি যাব আপুনি ষ্ট্ৰোকৰ পৰা মুক্ত বা ইয়াৰ আগতে কৰি থাকিলে আপুনি প্ৰিভেন্ট হৈ গল গতিকে ষ্ট্ৰোকক হোৱাৰ পৰা আমি এখন ওয়াল দিব লাগে যাতে ষ্ট্ৰোক নহয় আমি এখন বেৰ লগাব লাগে যে ষ্ট্ৰোক নহয় ঠিক আছে ষ্ট্ৰোকক আমি আহিবলৈ বাধা দিব লাগে আমি যেনেকৈ বাউন্ডাৰীটোত কোনো খুমাব নোৱাৰে বেয়া শক্তি আহিব নোৱাৰে চুৰ ডকাইত আহিব নোৱাৰে তাৰ কাৰণে কি কৰো ওখ আমি দেৱাল দিও বাউন্ডাৰী ওয়াল দিও গতিকে ঠিক তেনেকৈ ষ্ট্ৰোক এটা আমাৰ শত্ৰু এই শত্ৰুটোক আমি আহিব দিব নালাগে গম পাইছে আজি ভোগালীৰ দিনত আমি ইয়াতে হস্পিটালত যেটো আমাৰ এসেনশিয়াল ৰিহাব হস্পিটাল আছে মই বৰ্তমান পানবজাৰত আছো আৰু আমাৰ হাদিগাঁৱত যিখন হস্পিটাল আছে তাতে অলৰেডি আমাৰ 5-6টা কেছ এতিয়াও এই বিহুৰ বতৰতো তাত ষ্ট্ৰোক পেশেন্ট এতিয়াও আছে সেই পেশেন্ট কেইটাক আমি ৰৈ আমি বিহুৰ ইয়াতে থাকিব লগা হৈছে হয়নে নহয় আমাৰতো বিহু থাকে নহয় জানো আমি বিহুত আমিও গাঁৱৰ ঘৰত যাব লাগে তথাপি আমি ইয়াতে আছো এতিয়াও কাৰণ আমি কেইটামান ষ্ট্ৰোক পেশেন্টক ট্ৰিটমেন্ট কৰি আছো আমাৰ ষ্ট্ৰোক ৰিহেবিলিটেশন হস্পিটাল এখন আছে ডেসক্ৰিপচনত ডিটেইলছ খিনি পাই যাব আপোনালোকে গম পাই যাব ক'ত আছে কি আছে নাম্বাৰো পাই যাব আপুনি যোগাযোগ কৰিব পাৰিব কিন্তু সেই আমাৰ তাত আহিবৰ কাৰণে কোৱা নাই আপুনি যাতে নহয় তাৰ কাৰণে প্ৰিভেন্ট কৰক ষ্ট্ৰোক যাতে নহয় তাৰ কাৰণে প্ৰিভেন্ট কৰক হেতু কামনা কৰিছো আৰু এই ভোগালীৰ বতৰত ভোগালী বিহুৰ পুনৰ উলগ জনাইছো আপোনালোকলৈ আৰু এইখিনি কৈ আজি বিদায় মাগিছো ধন্যবাদ